নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 2026 চনৰ জুলাই মাহ, এই মাহটো মেঘ ৰাশিৰ বাবে কেৱল এটা সাধাৰণ মাহ নহয়। এই মাহত কিছুমান এনেকুৱা গ্ৰহ পৰিৱৰ্তন ঘটিব যিয়ে আপোনাৰ ভাগ্যৰ গতি সলনি কৰিব পাৰে। কিছুমানৰ জীৱনত নতুন সুযোগ আহিব, কিছুমানৰ বাবে থাকিব সতৰ্কতাৰ সংকেত। স্বাস্থ্য, ধন, চাকৰি, ব্যৱসায়, শিক্ষা, প্ৰেম, পৰিয়াল আৰু ভ্ৰমণ প্ৰতিটো ক্ষেত্ৰতেই এই মাহত বিশেষ পৰিৱৰ্তন দেখা যায়। সেয়ে যদি আপোনাৰ ৰাশি মেঘ হয় অথবা আপোনাৰ পৰিয়ালৰ কোনো সদস্য মেঘ ৰাশি হয়, তেন্তে আজিৰ এই ভিডিঅ'টোত শেষলৈকে নিশ্চয়কৈ চাওক। কাৰণ আজিৰ এই বিশদ মাহেকীয়া ৰাশিফলত আমি আলোচনা কৰিম কোন দিনবোৰ আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব, কোনবোৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, কেনেকৈ সমস্যাৰ পৰা হাত সাৰি সফলতাৰ দিশে আগবাঢ়িব পাৰিব, আৰু গ্ৰহ নক্ষত্ৰৰ কৃপা লাভ কৰিবলৈ আপুনি কি কি উপায় অৱলম্বন কৰিব লাগিব। গতিকে সময় নষ্ট নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, 2026 চনৰ জুলাই মাহৰ মেঘ ৰাশিৰ সম্পূৰ্ণ আজি আমি যদি মাহেকীয়া ৰাশিফল যদি চাওঁ, প্ৰথমতে চাওঁ শাস্ত্ৰৰ ৰাশিফল। প্ৰথমতে শাস্ত্ৰৰ কথা কওঁ। এই মাহত সূৰ্যৰ ইতিবাচক অৱস্থানে আপোনাৰ শৰীৰত নতুন শক্তি আৰু উৎসাহৰ সৃষ্টি কৰিব। কিছুদিনৰ পৰা যদি আপুনি দুৰ্বল, অলস বা মানসিকভাৱে ক্লান্ত অনুভৱ কৰি আহিছে, তেন্তে ক্ৰমান্বয়ে উন্নতি হোৱা দেখা যাব। আপোনাৰ কৰ্ম ক্ষমতা বৃদ্ধি পাব আৰু আপুনি আগৰ তুলনাত অধিক সক্ৰিয় অনুভৱ কৰিব। অৱশ্যে গ্ৰহবোৰ এইটো ইংগিত দিয়ে যে আপুনি নিজেই অতিৰিক্ত কাম কৰিব পাৰে। আপুনি প্ৰায় প্ৰতিটো কাম সোনকালে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব পাৰে, যাৰ ফলত মানসিক চাপ আৰু শাৰীৰিক ক্লান্তি বৃদ্ধি পাব পাৰে। গতিকে কাম আৰু জিৰণিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি ইতিমধ্যে হাঁপানি, ব্ৰংকাইটিছ, এলাৰ্জি বা আন কোনো শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভুগিছে, তেন্তে অসাৱধান নহ'ব। বতৰৰ পৰিৱৰ্তন আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। সময়মতে ঔষধ খাওক আৰু চিকিৎসকৰ পৰামৰ্শ মানি চলক। নিয়মিত যোগাসন, প্ৰাণায়াম, ৰাতিপুৱা খোজকাঢ়ি, সুষম খাদ্যই আপোনাৰ শক্তি বজাই ৰাখিব। পৰ্যাপ্ত টোপনি লওক, কিয়নো হাৰ পাই থাকিলে বা মানসিক চাপত থাকিলে মূৰৰ বিষ, খিংখিঙীয়াতা আৰু স্নায়ুৰ সমস্যা বৃদ্ধি পাব পাৰে। মাহৰ শেষৰ সপ্তাহত আপোনাৰ স্বাস্থ্য আগৰ তুলনাত ভাল হ'ব, যদিহে আপুনি গোটেই মাহটো এক সামঞ্জস্যপূৰ্ণ ৰুটিন বজাই ৰাখিছে। তেন্তে প্ৰিয় দৰ্শক, এতিয়া জানো আহক বিত্ত আৰু যিটো আমাৰ আৰ্থিক দিশটো। এতিয়া টকা আৰু আৰ্থিক অৱস্থাৰ কথা কওঁ। এই মাহতে আৰ্থিক বিষয়ত অলপ সাৱধানতাৰ ইংগিত দিয়ে। আয় স্থিৰ হৈ থাকিব, কিন্তু খৰচো বৃদ্ধি পাব পাৰে। কেতিয়াবা অভাৱনীয় খৰচৰ সৃষ্টি হ'ব পাৰে, যিবোৰৰ বাবে আপুনি হয়তো পৰিকল্পনা কৰা নাছিল। যদি আপুনি ব্যৱসায়ত জড়িত, তেন্তে কোনো নতুন বিনিয়োগ কৰাৰ আগতে সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে লাভ কৰক। খৰখেদাকৈ লোৱা সিদ্ধান্তই পিছত লোকচানৰ সৃষ্টি কৰিব পাৰে। চৰকাৰী বিভাগৰ সৈতে জড়িত বিষয়ত সামান্য পলম হোৱাৰ সম্ভাৱনা আছে। যদি আপোনাৰ কোনো পেণ্ডিং পেমেণ্ট আছে, তেন্তে সেইবোৰ লাভ কৰিবলৈ সময় লাগিব পাৰে। আইনী বিষয়তো ধৈৰ্য বজাই ৰাখক। শিল্প, সংগীত, অভিনয়, লেখা বা আন সৃষ্টিশীল ক্ষেত্ৰৰ লগত জড়িতসকল নিজৰ প্ৰতিভাক সম্পূৰ্ণৰূপে উপলব্ধি কৰিবলৈ কিছু সময় ল'ব পাৰে। গতিকে নিৰুৎসাহিত হোৱাৰ পৰিৱৰ্তে চেষ্টা কৰি যাওক। এই মাহত আটাইতকৈ ডাঙৰ মন্ত্ৰ হ'ব সঞ্চয় কৰাটো উপাৰ্জনৰ দৰে গুৰুত্বপূৰ্ণ। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক আৰু ভৱিষ্যতৰ বাবে কিছু ধন নিশ্চিতভাৱে আঁতৰাই ৰাখক। কেৰিয়াৰ আৰু ব্যৱসায় যদি চাওঁ, আমি এতিয়া চাকৰি আৰু ব্যৱসায়ৰ কথা কওঁ। এই মাহে আপোনাৰ বাবে আপোনাৰ কেৰিয়াৰত বহু নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। যদি আপুনি নিয়োজিত হয়, তেন্তে আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামৰ শলাগ ল'ব। আপোনাৰ কষ্টৰ ফল ক্ৰমান্বয়ে চকুত পৰিব। পদোন্নতি বা দৰমহা বৃদ্ধিৰ বাবে অপেক্ষা কৰি থকাসকলে লাভ কৰিব পাৰে ইতিবাচক সংকেত। অৱশ্যে সফলতাৰ বাবে ধৈৰ্য আৰু অবিৰত কঠোৰ পৰিশ্ৰম অতি প্ৰয়োজনীয়। ব্যৱসায়ীসকলে নতুন ক্লায়েণ্ট আৰু যোগাযোগ লাভ কৰাৰ সম্ভাৱনা আছে। যদি আপুনি অংশীদাৰিত্বৰে কাম কৰে, তেন্তে স্বচ্ছতা বজাই ৰাখক। এই সময়ছোৱা বিশেষভাৱে লেখক, সাংবাদিক, বেংকিং, বিত্ত, বীমা, ৰত্ন, শিক্ষা আৰু প্ৰশাসনিক ক্ষেত্ৰৰ সৈতে জড়িত সকলৰ বাবে শুভ হ'ব। কৰ্মক্ষেত্ৰত কিছুমান মানুহে আপোনাক ৰাজনীতি বা বিবাদৰ লগত জড়িত কৰিবলৈ চেষ্টা কৰিব পাৰে। এনে পৰিস্থিতিৰ পৰা আঁতৰি থাকক আৰু কেৱল নিজৰ কামত মনোনিৱেশ কৰক। যদি আপুনি নতুন প্ৰকল্প আৰম্ভ কৰিছে, তেন্তে এটা সম্যক
পৰিকল্পনাৰে আগবাঢ়ি যাওক। শিক্ষাৰ যদি চাওঁ, এই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে অতি অনুকূল হ'ব। বোৰ্ড পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা পেছাদাৰী পাঠ্যক্ৰমৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ পৰা ভাল ফলাফল পোৱাৰ সম্ভাৱনা থাকে। কাৰিকৰী শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে উন্নত প্ৰদৰ্শন কৰিব। ব্যৱহাৰিক পৰীক্ষাত সফলতাৰ সম্ভাৱনা আছে। ভাষা, সাহিত্য, সাংবাদিকতা, সংবাদ মাধ্যম আৰু যোগাযোগৰ ক্ষেত্ৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ বাবে এই সময়ছোৱা উৎকৃষ্ট হ'ব। অৱশ্যে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰিব। নিয়মীয়া অনুশীলন আৰু সময়ৰ সঠিক ব্যৱহাৰে সফলতা লাভ কৰিব। বিদেশত পঢ়া সপোন দেখা ছাত্ৰ ছাত্ৰীসকল হয়তো কিছু ধৈৰ্য ধৰিব লাগিব। ভ্ৰমণৰ যদি আমি চাওঁ, এতিয়া ভ্ৰমণৰ কথা কওঁ, এই মাহত ভ্ৰমণৰ বিশেষ লাভ নহ'ব। কৰ্ম বা ব্যৱসায়ৰ বাবে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, কিন্তু আশা কৰা ধৰণৰ ফলাফল নাপাব পাৰে। যদি কোনো ভ্ৰমণ পিছুৱাই দিব পৰা যায়, তেন্তে কিছু সময়ৰ বাবে পিছুৱাই দিয়াটোৱেই ভাল হ'ব। বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰা সকলেও কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। ধৰ্মীয় ভ্ৰমণে নিশ্চয় মানসিক শান্তি প্ৰদান কৰিব। পাৰিবাৰিক জীৱন যদি চাওঁ, পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই মাহটো যথেষ্ট ভাল হ'ব। ঘৰৰ পৰিৱেশ আৰু শান্ত আৰু সুখদায়ক হ'ব। পৰিয়ালৰ মানুহে ইজনে সিজনক সহায় কৰিব। আপুনি যি আপোনাৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ আজি লাভ কৰিব আৰু তেওঁলোকৰ অভিজ্ঞতা লাভজনক বুলি প্ৰমাণিত হ'ব। দীৰ্ঘদিন ধৰি পৰিয়ালত উত্তেজনা থাকিলে হয়তো এতিয়া ইয়াৰ সন্ধান পোৱা যাব। আৰ্থিক অৱস্থাৰ উন্নতিয়ে পৰিয়ালটোলৈ আনন্দৰ পৰিৱেশ কঢ়িয়াই আনিব। বৈবাহিক আৰু প্ৰেম জীৱন যদি চাওঁ, এই মাহটো বিবাহিত জাতক জাতিকাৰ বাবে স্বাভাৱিকতকৈ ভাল হ'ব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব আৰু দুয়োজনে একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰিব। যদি পূৰ্বৰ মতানৈক্য আছিল, তেন্তে আলোচনাৰ জৰিয়তে সমাধান সম্ভৱ। প্ৰেমৰ সম্পৰ্কত সততা বজাই ৰাখক। যিকোনো ভুল বুজাবুজিৰ সময়মতে সমাধান কৰক। অবিবাহিত জাতক জাতিকাৰ বাবে নতুন সম্পৰ্ক সম্ভৱ হ'ব পাৰে। শিশুৰ পক্ষ যদি চাওঁ, শিশুৰ লগত জড়িত বিষয়ক ইতিবাচক ফলাফল পোৱা যাব। পঢ়া শুনাত শিশুৱে ভাল প্ৰদৰ্শন কৰিব। ক্ৰীড়া বা অন্যান্য প্ৰতিযোগিতাতো তেওঁলোকে ভাল প্ৰদৰ্শন কৰিব পাৰে। পিতৃ মাতৃয়ে নিজৰ সন্তানৰ আগ্ৰহ বুজি লৈ পথ প্ৰদৰ্শন কৰিব লাগে। সামাজিক জীৱন যদি চাওঁ, আমাৰ সমাজত আপোনালোকৰ সন্মান এই মাহত বাঢ়িব পাৰে। নতুন মানুহ লগ পাব আৰু আপোনাৰ যোগাযোগৰ ক্ষেত্ৰতো বিস্তাৰিত হ'ব। সামাজিক বা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাব পাৰে। আধ্যাত্মিক জীৱন যদি চোৱা হয়, আধ্যাত্মিক দৃষ্টিকোণৰ পৰাও জুলাই মাহটো ভাল হ'ব। ভগৱান হনুমান আৰু সূৰ্য দেৱৰ পূজা কৰিলে আপোনাৰ বাবে বিশেষভাৱে উপকাৰী হ'ব। প্ৰতিদিনে পুৱা সূৰ্য দেৱক আপুনি পানী আগবঢ়াওক। মংগলবাৰে হনুমান চল্লিশা পাঠ কৰক। আতৰজনক সহায় কৰা, পিতৃ মাতৃক সন্মান কৰক। এই মাহত কি কৰিব? স্বাস্থ্যৰ বিশেষ যত্ন লওক। অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি যিমান পাৰে আঁতৰি থাকক। বুদ্ধিমান ৰূপে বিনিয়োগ কৰক। কৰ্মক্ষেত্ৰত ৰাজনীতিৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ সৈতে সময় কটাব। নিয়মিতভাৱে ব্যায়াম কৰক। সময়খিনি বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰক। ইতিবাচক মানসিকতা বজাই ৰাখক। কি পৰিহাৰ কৰিব লাগে? খৰখেদাকৈ সিদ্ধান্ত লোৱা, খং আৰু অহংকাৰ চিন্তা নকৰাকৈ বিনিয়োগ কৰা, প্ৰভাৱিত হৈ আৰু তৰ্ক কৰি অতিমাত্ৰা কাম কৰি স্বাস্থ্য নষ্ট নকৰিব। মাহেকীয়া যদি আমি গোটেই মাহটোৰ আমি যদি চাওঁ, মুঠতে 2026 চনৰ জুলাই মাহত মেষ ৰাশিৰ বাবে মিশ্ৰিত কিন্তু ইতিবাচক ফলাফল কঢ়িয়াই আনিব। স্বাস্থ্য সেৱা, আৰ্থিক বিচক্ষণতা, আপোনাৰ কেৰিয়াৰত কঠোৰ পৰিশ্ৰম আৰু আপোনাৰ পৰিয়ালৰ প্ৰতি দায়িত্বই আপোনাক সফলতালৈ যাব। ছাত্ৰ ছাত্ৰীসকলে ভাল সময় কটাব। আনহাতে ভ্ৰমণত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। যদি আপুনি ধৈৰ্য, অনুশাসন আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়ি যায়, তেন্তে এই মাহে আপোনাৰ জীৱনত নতুন কৃতিত্ব কঢ়িয়াই আনিব পাৰে। যদি আপুনি এই মাহেকীয়া ৰাশিফলটো আজি যিহেতু আমি আলোচনা কৰিলো, গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপুনি নিজৰ পৰিয়াল বা বন্ধু বান্ধৱৰ লগত আপুনি কি কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী আজি কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে ৰাশিফলৰ ভিডিঅ' বা বিভিন্ন আদি জ্যোতিষৰ আজি আমি ভিডিঅ' দি থাকোঁ, পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।